হিন্দু যুৱকে পলুৱাই নিলে মুছলমান কিশোৰীক তাৰ পিছত উত্তাল হৈ পৰিল পৰিৱেশ হাতে হাতে প্লে কাৰ্ড লৈ নামিল প্ৰতিবাদত কিশোৰীক উদ্ধাৰৰ দাবী প্ৰায় শতাধিক প্ৰতিবাদীৰ হিন্দু যুৱকক গ্ৰেপ্তাৰৰ দাবী প্ৰতিবাদকাৰী দলৰ হয় হুজাইত হিন্দু বিহাৰী সম্প্ৰদায়ৰ যুৱকে মুছলমান কিশোৰীক পলুৱাই নিয়াৰ পিছতেই জাঙুৰ খাই উঠিছে মুছলমান সমাজৰ লগতে আমচুৰ নেতাকৰ্মী আজি কিশোৰীগৰাকীক উদ্ধাৰৰ বাবে হুজাইৰ যমুনা চিটত প্ৰতিবাদ সাব্যস্ত কৰে আমচুৰ শতাধিক কৰ্মীয়ে প্ৰতিবাদৰ জৰিয়তে শীঘ্ৰেই কিশোৰীগৰাকীক উদ্ধাৰৰ দাবী জনাই আমচুৱে আইন শৃংখলাৰ প্ৰতি লক্ষ্য ৰাখি কিশোৰীগৰাকীক শীঘ্ৰেই উদ্ধাৰ নকৰিলে ভয়াৱহ আন্দোলন কৰাৰ হুংকাৰ আমচুৰ উল্লেখযোগ্য যে মে মাহৰ 17 তাৰিখে হিন্দু বিহাৰী সম্প্ৰদায়ৰ বিকাশ চৌহান নামৰ এজন যুৱকে পলুৱাই নিছিল কিশোৰীগৰাকীক পলুৱাই নিয়াৰ পিছতেই যুৱকজনৰ বিৰুদ্ধে লংকা থানাত এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়ে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰে আমচুৱে যাৰ ফলত হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদত নামিল আমচু যদি আলী বা আহমেদ হলে হয় কেতিয়া মানুহজন কিশোৰীজনী মানে উদ্ধাৰ হলে হয় কিন্তু আজি আলী আহমেদ নোহোৱাৰ কাৰণে আজি 1 মাহ 10 দিন হৈ গ'ল এতিয়ালৈকে আমাৰ কিশোৰীজনী পোৱা নাই গাৰ্জেন মানে কিশোৰীজনীৰ মা বৰ্তমান অসুস্থ হৈ আছে কিন্তু আইনে এতিয়ালৈকে কোনো পদক্ষেপ লোৱা নাই আজি আমি এমাহ বাট চাই আজি আমি আমচুৰ তৰফৰ পৰা সকলো সংগঠন দল মিলি আমি এটা প্ৰতিবাদ কাৰ্যসূচী হাতত লৈছো আৰু এতিয়া আমাৰ মানে এটাই দাবী কিশোৰীজনী লাগিব কিশোৰীজনী আমাৰ নহলে নহব আজি যদি বয়স সম্পূৰ্ণ হৈ গ'ল হয় বেলেগ কথা আছিলে এতিয়া 17 বছৰ হৈছে 18 বছৰ হোৱা নাই আজি এমাহ 10 দিন হৈ গ'ল আইনে কি কৰিলে আইনৰ ফালৰ পৰা আমি একো সাহায্য পোৱা নাই কাৰণে আজি এমাহ 10 দিন পিছত আমি দল সংগঠন মিলি আজি আমি এটা প্ৰতিবাদ কাৰ্যসূচী হাতত ল'বলগীয়া হৈছে সেইটো কাৰণে আমি এটা আবেদন জনাইছো চৰকাৰক যে কিশোৰীজনী আনি দিবই লাগিব আমাৰ কিশোৰীজনী এতিয়ালৈকে বয়স হোৱা নাই আৰু স্কুলত পঢ়ি থকা অৱস্থাত প্ৰবঞ্চনা কৰি ল'ৰাজনে লৈ গ'ল এতিয়ালৈকে যে আইনে এইটো প্ৰতিপক্ষ একো হাতত লোৱা নাই কিয় এইটো মোৰ ফালৰ পৰা প্ৰশ্ন কিয় আজি আইনে ইমান দিন হৈ গ'ল এমাহ 10 দিন হৈ গ'ল এজাহাৰ দিয়াৰ পিছতো এছপি ছাৰক জনোৱাৰ পিছতো যে হাতত লোৱা নাই একো পদক্ষেপ আমি একো পোৱা নাই যে সঁহাৰি একো পোৱা নাই সেইকাৰণে আজি আমি প্ৰতিবাদ কাৰ্য তাৰিখত মোৰ ছোৱালী মানে লৈ গ'ল এই বিকাশ চৌহানে লৈ গ'ল মই লংকা থানাত কেছ কৰিছোঁ কৰাৰ পিছত সিহঁতে কোনো গুৰুত্ব দিয়া নাই মই 10 দিনমান দৌৰিছোঁ 10 দিনৰ পিছত সি থানাই কয় তই ইমান উৎপাত কৰিব নালাগে তই চুপচাপ বহি থাক তোৰ ছোৱালী এনে 1 বছৰ পিছত ওলাব তই বেছি উৎপাত কৰিলে তোৰ কিজন মানে ঝামেলা হৈ যাব পাৰে ছোৱালীৰ বয়স 17 বছৰ মই হিমন্ত ছাৰক এইটো মই জনাই আছোঁ মই দুখীয়া মানুহ কিয় ন্যায় নাপাওঁ ইমান নাপালে কি ছোৱালী লৈ গ'ল মই দুখীয়া মানুহ দৌৰি আছোঁ আজি 1 মাহৰ পৰা 1 মাহ 10 দিন হৈ গ'ল দৌৰি আছোঁ মই কোনো ন্যায় পোৱা নাই মই এছপি ছাৰকো জনাইছোঁ এছপি ছাৰক কোনো গুৰুত্ব দিয়া নাই মোকে নিদিয়াৰ পিছত আজি মই সংগঠনৰ ওচৰত আহিছোঁ সিহঁতৰ সহায় লৈছোঁ হিন্দু মুছলিম যোনে আছে মোৰ সহায় কৰি পেলাই মোৰ ছোৱালীটো উদ্ধাৰ কৰি দিয়ক আপোনাৰ ছোৱালীক কোনে লৈ গৈছে এই বিকাশ চৌহানে লৈ গৈছে তেওঁৰ ঘৰ ক'ত এই চিলিকি চেংচিং বিলত আপুনি আৰক্ষীক এজাহাৰ দিয়াৰ পিছতো কোনো সহায় পোৱা নাই মই এতিয়া আপোনাৰ দাবীটো কি হ'ব দাবীটো মোৰ ছোৱালী লাগে যেহেতু দেখা পোৱা গৈছে কাৰ্বি আংলঙৰ হয় ল'ৰাটো কাৰ্বি আংলঙত কেছ কৰিছিল মই গৈছিলোঁ মানে ছোৱালীটো গৈছিল ডাবলঙৰ পৰা গৈছিলে ডাবলঙত মানে 16 তাৰিখে মই মোৰ ল'ৰা দি পঠাই দিছোঁ মানে অলপ কেছকালটো জানা পাইছোঁ জানি পেলাই লগে মই তাত লৈ গৈছোঁ লৈ যোৱাৰ পিছত 16 তাৰিখ দিনটো গ'ল ৰাতি 17 তাৰিখ ৰাতিপুৱা 4 বজাত লৈ গৈছে